হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকলৰ বন্ধু-বান্ধৱসকল তো মই যেটা ভিডিঅ' নিছো এইটো হৈছে স্বাধীনতা দিৱসৰ ওপৰত এখনি ৰচনা তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভণি স্বাধীনতা দিৱস ভাৰতৰ নাগৰিকৰ বাবে এক বিশেষ দিন এই দিনটোতে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল এই দিনটোত দেশজুৰি বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ পটভূমি স্বাধীনতা লাভৰ বাবে ভাৰতীয়সকলে বহু বছৰ ধৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল মহাত্মা গান্ধী জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বসু আদি নেতাসকলৰ নেতৃত্বত ভাৰতীয়সকলে অহিংস আৰু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে স্বাধীনতা লাভ কৰে 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰে আৰু এই দিনটোত ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ হয় উদযাপন প্ৰতি বছৰে 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন পেৰেড সাংস্কৃতিক অনুষ্ঠান আৰু দেশপ্ৰেমমূলক গীতৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা হয় দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে এই দিনটোত দেশৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় বিদ্যালয় মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা অনুষ্ঠানসমূহত স্বাধীনতা দিৱস উদযাপন কৰা হয় শিশুসকলে পতাকা উত্তোলন পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে স্বাধীনতা দিৱসৰ তাৎপৰ্য স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলক সুঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ লগতে আমি আমাৰ দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক এই দিনটোত আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ সামৰণি স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলক সুঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ লগতে আমি আমাৰ দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ তো এইখনে আছিল সৰুকৈ ভিডিঅ'টো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম